চোৱা নতুন গণিতৰ অনুলনী 8.1 তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব? মানে তলত যে চাৰিটা সংখ্যা দিছে, এই সংখ্যাক যদি আমি বৰ্গ কৰোঁ তেনেহ'লে বৰ্গ কৰাৰ পাছত একক স্থানত কিবা এটা সংখ্যা ওলাব আৰু সেই সংখ্যাটো কি কিমান ওলাব সেইটো আমাক সুধিছে। যে 1 নম্বৰত দিছে 272। চোৱা যে 1 নম্বৰত কিমান দিছে 272 এই 272ক আমি কি কৰিম বৰ্গ কৰিম। বৰ্গ কৰা মানে এই সংখ্যাটো দুবাৰ পূৰণ কৰা। আমি এই সংখ্যাটো দুবাৰ পূৰণ কৰিলে মানে সময়টো নষ্ট হ'ব, আমি এই সময়টো নষ্ট নকৰোঁ। ইয়াৰ যে একক স্থানত 2 আছে এই 2ক আমি বৰ্গ কৰিম। এই 2ক যদি বৰ্গ কৰোঁ তেনেহ'লে এই সংখ্যাটোৰ একক স্থানৰ অংকটো ওলাই যাব 2 স্কোয়াৰ মানে 4। এই সংখ্যাটোৰ একক স্থানত কি হ'ব 4 আহিব। 2 নম্বৰটো চোৱা যে 79 ইয়াৰ এককৰ ঘৰত 9 আছে, যদি আমি 9ক স্কোয়াৰ কৰি দিওঁ তেনেহ'লে 81 আহে আৰু এই 79ৰ এককৰ ঘৰত কি আহিব 1 আহিব। 3 নম্বৰটো চোৱা 3 নম্বৰটো আছে 400 মানে 400। আমি বৰ্গ কৰোঁ স্কোয়াৰ কৰোঁ, ইয়াৰ এককৰ ঘৰত আছে 0, আমি 0ক স্কোয়াৰ কৰিলে 0 পাম আৰু ইয়াৰ এককৰ ঘৰত কি আহিব 0 আহিব। ঠিক তেনেদৰে 4 নম্বৰটো চোৱা যে 2637 আছে, যদি আমি এইটোক বৰ্গ কৰোঁ ইয়াৰ এককৰ ঘৰত আছে 7, আমি 7ক বৰ্গ কৰি দিওঁ, 7ক বৰ্গ কৰিলে 49 আহে। আনসাৰ কি আহিব এইটোৰ এককৰ ঘৰত কি আহিব 9 আহিব। 2 নম্বৰটো তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? এই তলৰ সংখ্যাকেইটা কিয় পূৰ্ণবৰ্গ নহ'ল সেইটো আমাক সুধিছে। চোৱা যে আমি 1ৰ পৰা 10লৈকে স্কোয়াৰ ওলাইছোঁ, এককৰ ঘৰত যদি 00 1 4 5 6 আৰু 9 এইকেইটা যদি আমি পাওঁ তেনেহ'লে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। আৰু যদি 2 3 7 8 এইকেইটা সংখ্যা পাওঁ তেনেহ'লে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহ'ব। এককৰ ঘৰত 7 আছে, 7 থাকিলে আমি কি ক'ব পাৰিম আনসাৰ লিখা 1 নম্বৰৰ আনসাৰ 1 নম্বৰৰ আনসাৰ যে 1057 সংখ্যাটোৰ এককৰ ঘৰত ঘৰত 7 থকাৰ কাৰণে সংখ্যাটো পূৰ্ণ বৰ্গ নহয়। ঠিক 2 নম্বৰটোত চোৱা 8 আছে, ইয়াৰ এককৰ ঘৰত 8 থকা কাৰণে এনেকৈ লিখিম যে 7928 সংখ্যাটোৰ এককৰ ঘৰত 8 থকা কাৰণে এনেকৈ লিখিম যে ইয়াত লিখিম 7928 সংখ্যাটোৰ এককৰ ঘৰত 8 থকাৰ কাৰণে সংখ্যাটো পূৰ্ণ বৰ্গ নহয়। আৰু ইয়াৰ ঘৰত কি আছে 2 আছে, এই 3 নম্বৰটোৰ এইটোক আমি ক'ব পাৰোঁ যে ইয়াৰ এককৰ ঘৰত 2 থকা কাৰণে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয়। আৰু ইয়াত চোৱা ইয়াত এটা 0 আছে, কিন্তু 0 থাকিলে আমি ক'ব পাৰোঁ যে বৰ্গ সংখ্যা, কিন্তু এটা 0 থাকিলে আমি বৰ্গ সংখ্যা ক'ব নোৱাৰোঁ। বৰ্গ সংখ্যা হ'বলৈ হ'লে 2টা 0 থাকিব লাগিব, নহ'লে 4টা নহ'লে 6টা।
ইয়াত কিন্তু এটা আছে, সেইকাৰণে আমি কি ক'ম যে এটা শূন্য থকাৰ কাৰণে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয়। এতিয়া চোৱা 3 নম্বৰটোত কি কৈছে যে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব, মানে এই তলৰ যিকেইটা সংখ্যা আছে এইকেইটা সংখ্যাক আমাক বৰ্গ কৰিবলৈ কৈছে। বৰ্গ কৰাৰ পাছত কিমান হ'ব সেইটো সুধিছে আমাক। চোৱা 3 নম্বৰৰ 1 19 এইটোক আমাক স্কুৱেৰ কৰিবলৈ দিছে, বৰ্গ কৰিবলৈ দিছে। আমি এইটোক এনেকৈ কৰিম যে 19 ইনটু 19 পূৰণ কৰিম। 9 9 গুণে 81, 81ৰ 1 7ৰ 8, 9ৰ 1 গুণ 9 17 আৰু 1ৰ 9 গুণ 9, 1ৰ 1 গুণ 1 কিমান হ'ব 1 7 9 16, 16ৰ 6 7ৰ 1, 7ৰ 1 3। এইটোৰ আনচাৰ কিমান পাইছোঁ যে 19 ইনটু 19 পূৰণ কৰি কিমান পাইছোঁ 361, এইটো এনচাৰ। এতিয়া 2 নম্বৰটো চোৱা 37 ইনটু 37 যদি আমি পূৰণ কৰোঁ কিমান পাওঁ 1369। আৰু 3 নম্বৰটোত কি আছিল 3 নম্বৰটোত আছিল 53। যদি আমি 53 আৰু 53 পূৰণ কৰোঁ 53 স্কুৱেৰ 53 ইনটু 53 আমি আনচাৰটো পাম 53 পূৰণ কৰিলে 2809, এইটো আমি পাম। আৰু 4 নম্বৰটোত কি আছে 4 নম্বৰটোত আছে 78 ইনটু 78 আৰু আমি 78 পূৰণ কৰিলে পাম 6084, এইটোহে আনচাৰ হ'ব। 4 নম্বৰটো চোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব কৈছে আমাৰ। 1 নম্বৰটো চোৱা যে 1 নম্বৰটো 1764, এইটোক আমি এনেকৈ কৰিব লাগিব, আগতে চুটি হৰণ কৰিব লাগিব। 1764 2 যাব, এককৰ ঘৰত 4 আছে কাৰণে 2 যাব, 2 একক নাযায় 17 17ৰ মাজত 2 যায় 8 বাৰ, 8 2 গুণ 16 থাকি 1 থাকিব 16 8 4ৰ মাজত 2 বাৰ, আকৌ 2 দি যাব, লাষ্টত 2 আছে 2 8ৰ মাজত 4 বাৰ, 2 8ৰ মাজত 4 বাৰ, 2ৰ মাজত 1 বাৰ। এতিয়া চোৱা যে লাষ্টত 1 ওলাইছে, এতিয়াতো 2ৰে নাযায়, এতিয়া 3ৰে যাব, 3 4ৰ মাজত 1 বাৰ থাকিব 1 14, 14ৰ মাজত 3 4 বাৰ, 3 4 গুণ 12 থাকিব 2 21, 21ৰ মাজত 3 7 বাৰ, আকৌ 3ৰে গৈ আছে যে 14ৰ মাজত 3 4 বাৰ, 3 4 গুণে 12 থাকিব 2 27, 27ৰ মাজত 3 9 বাৰ, 49 7ৰে গৈ আছে 7 7 বাৰ। চোৱা ইয়াত দুটা আমি ইয়াত এনেকৈ লিখিব পাৰোঁ 1764, এইটো মানে লিখিব পাৰোঁ 2 ইনটু 2 ইনটু 3 ইনটু 3, আকৌ কি আছে 7 ইনটু 7, আৰু ইয়াত দুটা মিল আছে, 2 দুটাৰ পৰা এটা আহিব আৰু 3 দুটাৰ পৰা এটা আহিব আৰু 7 দুটাৰ পৰা এটা আহিব, 3 2 গুণ 6, 6 7 গুণ 42 42, এইটোৰ আনচাৰ 42, ইয়াৰ বৰ্গমূল ওলাইছে 42। এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটো কিমান আছে 9216 আৰু এইটোক আমি চুটি হৰণ কৰিম 9216, লাষ্টত 6 আছে তেনেহ'লে 2ৰে যাব, 2 9ৰ মাজত 4 বাৰ, 8 12 12ৰ মাজত 6 বাৰ, একক নাযায় 0
ষোল্লৰ মাজত 8 বাৰ। আকৌ 2 যাব 2 4ৰ মাজত 2 বাৰ, 6 আছে 6ৰ মাজত 3 বাৰ, 0 8ৰ মাজত 4 বাৰ। 2 যাব 2 2ৰ মাজত 1 বাৰ, 3ৰ মাজত 1 বাৰ, থাকিব 1 5 বাৰ, 4ৰ মাজত 2 বাৰ। 2 11ৰ মাজত যাব 5 বাৰ, থাকিব 1 15 15ৰ মাজত 7 বাৰ, 7 2 14, থাকিব 1 12 12ৰ মাজত 6 বাৰ। আকৌ 2 যাব 2 5ৰ মাজত 2 5ৰ মাজত 2 বাৰ, 2 5ৰ মাজত 2 বাৰ, থাকিব 1 17 17ৰ মাজত 8 বাৰ, থাকিব 1 16 16ৰ মাজত 8 বাৰ। এতিয়া আকৌ 2 2ৰ মাজত 1 বাৰ, 8ৰ মাজত 4 বাৰ, 8ৰ মাজত 4 বাৰ। 2 14ৰ মাজত 7 বাৰ, 4ৰ মাজত 2 বাৰ। 2 7ৰ মাজত 3 বাৰ, 12ৰ মাজত 6 বাৰ। 2 3ৰ মাজত 1 বাৰ, 16ৰ মাজত 8 বাৰ। 2 18ৰ মাজত 9 বাৰ, 3 3 বাৰ। এতিয়া চোৱা 2 2 2 2 2 এই 2। ইয়াত আমি এনেকৈ লিখিব পাৰোঁ যে 9216 এইটোক লিখিব পাৰোঁ যে এই 2টাৰ পৰা এটা আহিব, এটা 2 আহিল, এই 2টাৰ পৰা এটা আহিব, এই 2টাৰ পৰা এটা আহিব, এই 2টাৰ পৰা এটা আহিব, আকৌ এই 2টাৰ পৰা এটা আহিব, আৰু 2টাৰ পৰা এটা আহিব। 2 এটা আহিব আৰু 3 এটা আহিব। চোৱা গোটেইকেইটা পূৰণ কৰিলে 2 2 4, 4 2 8, 8 2 16, 16 2 32, 32 3 কিমান? 3 2 6, 3 3 9, মানে এইটোৰ আনসাৰ 96। এইটোৰ বৰ্গমূল 96। এতিয়া 3 নম্বৰটো চোৱা, 3 নম্বৰত কি আছে? 7744, 7744। এইটো আকৌ চুটিহৰণ কৰিব লাগিব। 7744, লাষ্টত 4 আছে, 2 যাব 2 7ৰ মাজত 3 বাৰ, 6 থাকিব 1 17, 17ৰ মাজত 2 8 বাৰ, 8 2 16, থাকিব 1 14, 14ৰ মাজত 2 7 বাৰ, 4ৰ মাজত 2 বাৰ। এতিয়া 2 2 3ৰ মাজত 1 বাৰ, 8ৰ মাজত 18ৰ মাজত 9 বাৰ, 7ৰ মাজত 3 বাৰ, 12ৰ মাজত 6 বাৰ। 2 19ৰ মাজত 9 বাৰ, থাকিব 1 13, 13ৰ মাজত 2 6 বাৰ, থাকিব 1 16, 16ৰ মাজত 2 8 বাৰ। 2 9ৰ মাজত 4 বাৰ, 16ৰ মাজত 8 বাৰ, 8ৰ মাজত 4 বাৰ। 2 4ৰ মাজত 2 বাৰ, 8ৰ মাজত 4 বাৰ, 4ৰ মাজত 2 বাৰ। 2 2ৰ মাজত 1 বাৰ, 4ৰ মাজত 2 বাৰ, 2ৰ মাজত 1 বাৰ। এতিয়া 121, মানে 11 বাৰ। এতিয়া চোৱা 2 2 2 আৰু এই 2 আমি লিখিব পাৰোঁ যে 2 ইনটু আনসাৰ দি লিখা, আনসাৰ 7744, আৰু এইটোক আমি লিখিব পাৰোঁ যে 2 স্কোয়াৰ, ইয়াত আছে
টু স্কোয়াৰ, ইয়াত আকৌ এটা আছে টু স্কোয়াৰ, ইয়াত 11 স্কোয়াৰ। 4 নম্বৰটোত আছে 9801। এইটোক যদি আমি চুটিহৰণ কৰোঁ 9801, 3ৰে গৈ আছে 3, 9ৰ মাজত 3 বাৰ, 8ৰ মাজত 2 বাৰ থাকিব 2, 20ৰ মাজত 3, 6 বাৰ 18 থাকিব 2, 21ৰ মাজত 3, 7 বাৰ। আকৌ 3ৰে গৈ আছে 3, 3ৰ মাজত 1 বাৰ, 2ৰ মাজত নাযায় 0, 26, 3 8 বাৰ, 3 3 24, 27, 27ৰ মাজত 3 9 বাৰ। এতিয়া আকৌ 3ৰে গৈ আছে 3 10ৰ মাজত 3 বাৰ, 18ৰ মাজত 6 বাৰ, 9ৰ মাজত 3 বাৰ, 3ৰ মাজত 1 বাৰ, 6ৰ মাজত 2 বাৰ, 3ৰ মাজত 1 বাৰ। এতিয়া 11ৰে গৈ আছে 11, মানে 11 বাৰ, 11 গুণ 121। এতিয়া পাইছোঁ, লিখিব পাৰোঁ আনচাৰ যে 9801 3 into 3 into 3 into 3 into 11 into 11। ইয়াৰ দুটাৰ পৰা এটা ল'ম 3 into এই দুটাৰ পৰা এটা ল'ম 3 into এই 11 দুটাৰ পৰা 11 দুটাৰ পৰা এটা ল'ম 3 3 গুণ 9 9 11 99 99। এইটোৰ আনচাৰ 99। এতিয়া 5 নম্বৰটোত চোৱা যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ হ'ব। আগতে আমি চুটিহৰণ কৰিব লাগিব, পাছতহে ওলাব পাৰিম। 1 নম্বৰটো চোৱা 1525। 5ৰ 1 নম্বৰ 1525। এইটোক আমি চুটিহৰণ কৰিম 1525। 5ৰে গৈ আছে 5 15ৰ মাজত 3 বাৰ, 2ত নাযায় 0, 25 25ৰ মাজত 5 5 বাৰ। 5ৰে গৈ আছে 5 30ৰ মাজত 6 বাৰ, 5 1 বাৰ। এইটোৱে হ'ব 1525। আমি পাইছোঁ 5 স্কোয়াৰ আৰু 61। গতিকে 525 এই সংখ্যাটো এই সংখ্যাটোক 61ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব। আছে 1008। 1008 এইটোক আমি চুটিহৰণ কৰিম 1008। 2 10ৰ মাজত 5 বাৰ, 0 8ৰ মাজত 4 বাৰ, 2 5ৰ মাজত 2 বাৰ, 10ৰ মাজত 5 বাৰ, 4ৰ মাজত 2 বাৰ, 2 2ৰ মাজত 1 বাৰ, 5ৰ মাজত 2 বাৰ, 12ৰ মাজত 6 বাৰ, 2 12ৰ মাজত 6 বাৰ, 6ৰ মাজত 3 বাৰ।
এতিয়া 3 6 মাজত 2 বাৰ 3 মাজত 1 বাৰ 7 3 3 3 বাৰ 3 7 বাৰ 1008 ইকুয়াল টু কি আছে মানে দুটা 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 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 3 স্কয়ার ইনটু 7 মানে 7 এটা বাকি আছে স্কয়ার হবলৈ এতেকে এ 1008 সংখ্যাটোক হাতেৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব এতিয়া 3 নম্বৰটোত কি আছে 3 নম্বৰটোত আছে 2028 2028 দুইৰে একবাৰ শূন্যৰ মাজত নাযায় শূন্য দুইৰ মাজত একবাৰ আঠৰ মাজত চাৰিবাৰ দুইৰে 10ৰ মাজত 5 বাৰ একক নাযায় শূন্য 14ৰ মাজত 7 বাৰ এতিয়া 3ৰে গৈ আছে 3 5ৰ একবাৰ থাকিব 2 20 20ৰ মাজত 3 6 বাৰ থাকিব 2 27 27ৰ মাজত 9 বাৰ যাব 13 মানে 13 13 গুণ 169 2 আৰু 13 ইয়াত কি পাইছো যে 2082 2 স্কয়াৰ আৰু 13 স্কয়াৰ আৰু 3 এটা বাকি আছে যদি আমি এই সংখ্যাটোক 3ৰে পূৰণ কৰোঁ তেন্তে এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব এতেকে 2082 এই সংখ্যাটোক 3ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব যদি আমি এই সংখ্যাটোক 3ৰে পূৰণ কৰোঁ তেন্তে এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব 5 নম্বৰ 4টো 768 আছে 768 এটোক আমি ছুটি হৰণ কৰিম 768ক 2ৰে 3 বাৰ 8 বাৰ 4 বাৰ 2 4 বাৰ এতিয়া 2ৰে 2 3ৰ মাজত 1 বাৰ 18 18ৰ মাজত 9 বাৰ 4ৰ মাজত 2 বাৰ 2 19ৰ মাজত 9 বাৰ থাকিব 1 12 12ৰ মাজত 6 বাৰ 2 9ৰ মাজত 4 বাৰ থাকিব 1 16 16ৰ মাজত 8 বাৰ 2 4ৰ মাজত 2 বাৰ 8ৰ মাজত 4 বাৰ 2 2ৰ মাজত 1 বাৰ 4ৰ মাজত 2 বাৰ 2 6 বাৰ 2 3 বাৰ ইয়াত আমি পাইছো এইটো এই দুটা পাইছো জোৰ এই জোৰ আৰু 3 এটা বাকি 768 equal to 2 স্কয়ার ইনটু এই দুটাৰ পৰা স্কয়ার লিখিছো এই দুটাৰ পৰা আৰু এটা স্কয়ার 2 স্কয়ার এই দুটাৰ পৰা 2 স্কয়ার আৰু এটা 2 স্কয়ার 2 স্কয়ার ইনটু 3
ইয়াত 3ৰ ওপৰত স্কয়াৰ নাই 3ৰে যদি আমি এই সংখ্যাটোক পূৰণ কৰোঁ তেন্তে এই সংখ্যাটো কি হ'ব পূৰ্ণ বৰ্গ সংখ্যা হ'ব 768 এই সংখ্যাটোক তিনিৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব